অসমৰ জনপ্ৰিয় অভিনেতা আকাশদ্বীপ আৰু অভিনেত্ৰী আঙ্গুলতাৰ একমাত্ৰ কন্যা নমামীৰ কালি আছিলে জন্মদিন। আৰু প্ৰথমতে নমামীক জন্মদিনৰ বহুত শুভকামনা জ্ঞাপন কৰিলোঁ আমাৰ চেনেলৰ তৰফৰ পৰা। ভগৱানে তাইক সদায় ভালে কুশলে ৰাখক। কালি আছিল নমামীৰ জন্মদিন আৰু অভিনেতা আকাশদ্বীপ অৰ্থাৎ নমামীৰ পিতৃ আকাশদ্বীপে সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে এটি বিশেষ আৱেগিক পোষ্ট। পোষ্টটো পঢ়ি সঁচাকৈ হৃদয় চুই গ'ল। তেখেতে কি লিখিছে আহকচোন শুনো পোষ্টটিত। অভিনেতা আকাশদ্বীপে লিখিছে, নমামী জানটো, আজি তুমি মোৰ কাষত নাই যদিও মই তোমাৰ হৈ তোমাৰ বাবে কেক কাটিলোঁ দেই গোসানী। যেতিয়া তুমি নিজে সামাজিক মাধ্যমত আহিবা তোমালৈ মোৰ মৰমবোৰ সাঁচি ৰখা দেখিবা। মৰমবোৰ এনেদৰে সযতনে ৰাখিলোঁ কলিজা, সদায় সুখী হোৱা বুলি এটি পোষ্ট শ্বেয়াৰ কৰিছে। আৰু তেওঁ কিদৰে নিজে কেক কাটিলে চাওকচোন, তাৰে কেইখনমান ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। সঁচাকৈ পোষ্টটো পঢ়ি খুবেই ভাল লাগিল, হৃদয় চুই গ'ল। আৰু